নমস্কাৰ পৰম শ্ৰদ্ধা শিক্ষাগুৰু ছাৰ বাইদেউসকল আমাৰ আগন্তুক ইলেকশ্যন ডিউটি তথা আমাৰ ইলেকশ্যন ট্ৰেইনিঙৰ কাৰণে যি লিভ ল'বলগীয়া হ'ব পাৰে এই লিভ সম্পৰ্কে এটা বিশেষ আপডেট দিব বিচাৰিছোঁ অৰ্থাৎ আমাৰ এই লিভটো আপোনালোকে কেতিয়া ল'ব পাৰিব বা কেতিয়া ল'ব লাগিব যদি আপোনালোকে সময়মতে নলয় কিন্তু আপোনালোকে ইলেকশ্যন ডিউটিৰ দিনা বা ইলেকশ্যন ট্ৰেইনিঙৰ দিনা কিন্তু আপোনালোকে এই লিভটো ল'ব নোৱাৰিব গতিকে ছাৰ বাইদেউসকল আজিৰ এই ভিডিঅ'টোৰ যোগেদি মই সম্পূৰ্ণ প্ৰচেছ দেখাবলগীয়া আছোঁ যে আপোনালোকে এই লিভটো কেতিয়া ল'ব লাগিব ক'ত গৈ আপোনালোকে এই লিভটো ল'ব পাৰিব আৰু কেনেকৈ ল'ব গোটেইখিনি প্ৰচেছ মই আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক দেখাবলৈ যত্ন কৰিম তেন্তে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু যদি আপোনালোকে চেনেলটোত নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কিয়নো শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ এই চেনেলৰ যোগেদি দিবলৈ যত্ন কৰা হৈছে তেন্তে বলক আমি মোবাইল স্ক্ৰীণতে গোটেইখিনি প্ৰচেছ দেখাই লওঁ তো ছাৰ বাইদেউসকল আপোনালোকে যিকোনো এটা ব্ৰাউজাৰত যাব ক্ৰোম ব্ৰাউজাৰ বা গুগলত ক্ৰোম ব্ৰাউজাৰ বা গুগলত যোৱাৰ পাছত আপোনালোকে ইয়াতে লিখি দিব shikshasetu.assam.gov.in অৰ্থাৎ শিক্ষাসেতুৰ যোনটো আপোনালোকে লিংক দেখা পাব আপোনালোকে এনেধৰণে লিংক দেখা পাব আৰু লিংক যোনটো দেখা পাব ইয়াতে আপোনালোকে ক্লিক কৰি দিব এই লিংকটোত ক্লিক কৰাৰ লগে লগে অকণমান ৱেইট কৰিব ইয়াৰ পাছত দেখা পাইছে আপোনালোকে নিশ্চয় যে এই পেজটোত আপোনালোকে কি কৰিব নিজৰ বিদ্যালয়ৰ ইউডেছ কোড পাছৱাৰ্ড ডিষ্ট্ৰিক্ট সিলেক্ট কৰিব আৰু কেপচাটো দি দিব কেপচাটো দিয়াৰ পাছত আপোনালোকে গোটেইখিনি দিয়াৰ পাছত আপোনালোকে জাষ্ট লগইন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব লগইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে স্কুলৰ মেইন ডাছবৰ্ডটো খোল খাব ডাছবৰ্ডটো খোল খোৱাৰ পাছত আপোনালোকে লেফ্ট কৰ্নাৰত দেখা পাইছে আপোনালোকে তিনিটা দেখা পাইছে আপোনালোকে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পাছত এনেধৰণৰ অপশ্যনবোৰ দেখা পাব যে আপোনালোকে স্কুল মেনেজমেণ্ট টিচাৰ এণ্ড ষ্টাফ ষ্টুডেণ্ট মেনেজমেণ্ট এটেণ্ডেন্স মেনেজমেণ্ট এনেধৰণে বহু অপশ্যন দেখা পাব তাৰ ভিতৰত আপোনালোকে কি কৰিব টিচাৰ এণ্ড ষ্টাফ যোনটো অপশ্যন আছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব টিচাৰ এণ্ড ষ্টাফত ক্লিক কৰাৰ লগে লগে ইয়াতে বহুতো অপশ্যন দেখা পাব টিচাৰ এণ্ড ষ্টাফ লিষ্টিং টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেশ্যন ইনএক্টিভ টিচাৰ ষ্টাফ লিষ্টিং এনেধৰণে বহু অপশ্যন দেখা পাব তাৰ ভিতৰতে আপোনালোকে কি কৰিব ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন যোনটো আছে ষ্টাফ এবচেণ্ট ৰিজন আপডেশ্যন যোনটো অপশ্যন দেখা পাইছে আপোনালোকে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে এনেধৰণে অপশ্যন দেখা পাব অৰ্থাৎ ইয়াতে আপোনালোকে এনেধৰণে খালী দেখা পাব কিন্তু আপোনালোকে ইয়াতে নাভাবিব যে ইয়াতে আমাৰ কৰিব নোৱাৰিম ইয়াতে এই অপশ্যনবোৰৰ ভিতৰতে আপোনালোকে কি কৰিব জাষ্ট আপডেট ৰিজন যোনটো অপশ্যন দেখা পাইছে আপোনালোকে এই আপডেট ৰিজন অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে নেক্সট আৰু এটা পেজ খোল খাব এই পেজটোত আপোনালোকৰ নিজৰ ষ্টাফটো আপোনালোকে এই ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে এই স্কুলত যিমান টিচাৰ ষ্টাফ আছে সকলোৰে নাম দেখা পাব তাৰ ভিতৰতে আপোনালোকৰ নিজৰ যিসকলে ট্ৰেইনিং ল'ব বা ইলেকশ্যন ডিউটিত যাব তেওঁলোকে নিজৰ নামটো ইয়াতে সিলেক্ট কৰি দিব নিজৰ নামটো সিলেক্ট কৰাৰ পাছত এতিয়া কোন ডেটৰ পৰা ইয়াতে এটা বহুত গুৰুত্বপূৰ্ণ জানিবলগীয়া যে আপুনি কেতিয়া যদি ধৰক আজি আপুনি যদি ট্ৰেইনিঙত আছে এতিয়া আপুনি ইলেকশ্যন ডিউটিত যাব তেতিয়া যদি কয় আপুনি আজিয়ে ট্ৰেইনিংটো শ্ব' কৰাব তেতিয়াহ'লে কিন্তু আপুনি নোৱাৰিব অৰ্থাৎ অহাকালি হ'লে আপুনি আজি কৰিব লাগিব অৰ্থাৎ একদিন আগতে আপুনি এই লিভটো বা এই এবচেণ্ট ৰিজনটো আপোনালোকে আপডেট দিব লাগিব তো গতিকে আপোনালোকে এইটো কথা মন কৰিব যেহেতু আজি হৈছে 29 মই আপোনালোকক দেখাই দিছোঁ চাওক আজি হৈছে 29 যদি আমি 29ত ক্লিক কৰোঁ কিন্তু ইয়াতে একো অপশ্যন নাহে অৰ্থাৎ ইয়াতে কাম নকৰিব গতিকে আমি আজিৰ দিনটোতে অহাকালিৰ কাৰণে আমি ল'ব পাৰিম বা তাৰ পিছদিনাৰ যিমান আমি পিছলৈ যাম আমি ল'ব পাৰিম কিন্তু এতিয়া আমি আজিৰ কাৰণে ল'ব নোৱাৰিম গতিকে যেহেতু অহাকালি ধৰি লওক অহা ট্ৰেইনিং আছে তেতিয়াহ'লে আমি দেখাইছোঁ যে 30 মাৰ্চ 2024 তো গতিকে হয়তো দুদিনৰ বাবে যদি যায় আপোনালোকে দুদিন দিব 30 মাৰ্চ আৰু 31 মাৰ্চ আপোনালোকে দুদিন সিলেক্ট কৰি দিব যদি আপোনালোকে এদিন হয় এদিন সিলেক্ট কৰিব অৰ্থাৎ ইয়াতে 30 মাৰ্চ হ'লে ইয়াতো 30 মাৰ্চ হ'ব ইয়াৰ পাছত আপোনালোকে কি কৰিব আপোনালোকৰ যিমান দিন হয় আপোনালোকে সেইটো দি দিব ইয়াত দিয়াৰ পাছত এতিয়া এবচেন্স ৰিজন আপুনি কিহৰ কাৰণে বিদ্যালয়লৈ অনুপস্থিত থাকিব তাৰ বাবে আপোনালোকে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে ইলেকশ্যন ডিউটি অডি মিটিং হাফ ডে মিটিং ফুল ডে হিয়াৰিং সেন্সাস ডিউটি এক্সামিনেশ্যন ডিউটি এনে বহু অপশ্যন দেখা পাব তাৰ ভিতৰতে আপোনাৰ যোনটো হয় অৰ্থাৎ ইলেকশ্যন ডিউটি হ'লে আপুনি ইলেকশ্যন ডিউটিটো আপোনালোকে এইটো অপশ্যনটো আপুনি সিলেক্ট কৰি দিব ইলেকশ্যন ডিউটি সিলেক্ট কৰাৰ পাছত এতিয়া আপোনালোকে কি কৰিব লাগিব ডকুমেণ্টছ আপলোড কৰিব লাগিব অৰ্থাৎ এতিয়া ডকুমেণ্ট কোনটো হ'ব ইলেকশ্যন ডিউটিৰ বাবে আপোনালোকৰ যোনটো ডকুমেণ্ট আহিছে বা যি লেটাৰখন আহিছে আপোনালোকে সেই লেটাৰটো আপলোড কৰিব লাগিব গতিকে এই লেটাৰটো আপোনালোকে লগে আপলোড কৰিব পাৰিব অৰ্থাৎ আপোনালোকে আপলোড ডকুমেণ্টত যেতিয়া আপোনালোকে ক্লিক কৰিব তেতিয়া আপোনালোকৰ কেমেৰাখন অপেন হ'ব বা কেমেৰাখন দেখুৱাব বা আপোনালোকে যদি ফাইলত সেভ কৰি ৰাখিছে ফাইলৰ পৰাও আপোনালোকে দিব পাৰিব যেতিয়া আপোনালোকে ডকুমেণ্টটো সেভ কৰিব সেভ কৰাৰ পাছত আপোনালোকে কি কৰিব জাষ্ট সাবমিট যোনটো অপশ্যন আছে আপোনালোকে এই সাবমিট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব সাবমিট অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনাৰ এই ৰেকৰ্ডটো সাকসেসফুল হৈ যাব
তো ছাৰ বাইদেউসকল আপোনালোকে নিশ্চয় বুজি পাইছে তো আপোনালোকে এনেধৰণে আপোনালোকৰ এবচেন্সৰ ৰিজনসমূহ আপোনালোকে দেখাবলৈ সক্ষম হ'ব তো ছাৰ বাইদেউসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আপোনালোকে এনেধৰণৰ ভিডিঅ'বোৰ সদায় পাবলৈ যেনে আমাৰ বৰ্তমান শিক্ষা সেতু পৰ্টেলত লিভসমূহ এড কৰিব লাগে গতিকে এই লিভসমূহক কেনেধৰণে আপোনালোকে এড কৰিব ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকে গৈ চাব পাৰিব তাৰ লগতে এই লিভসমূহ এপ্লাই কৰাৰ পাছত আপোনালোকে কেনেধৰণে এপ্ৰুভ কৰিব লাগে সেই প্ৰচেছটো আপোনালোকে ডেছক্ৰিপশ্যনত লিংক পাই যাব লগতে আপোনালোকে ষ্টুডেণ্টসমূহৰ প্ৰমোশ্যন বৰ্তমান যেহেতু প্ৰমোশ্যন চলি আছে প্ৰমোশ্যন কেনেকৈ কৰিব ড্ৰপ বক্সৰ পৰা ষ্টুডেণ্টসমূহ আপোনালোকে নিজৰ বিদ্যালয়ত কেনেকৈ আনিব আৰু আপোনালোকে ডেইলি MDMৰ মেছেজসমূহ আৰু মান্থলি মেছেজসমূহ আপোনালোকে কেনেধৰণে পঠাব লাগে আৰু মেছেজটো পঠোৱাৰ পাছত আপোনালোকে কেনেধৰণে চেক কৰিব লাগে গোটেইখিনি আপোনালোকে এই চেনেলৰ যোগেদি আপোনালোকে পাই যাব গতিকে ছাৰ বাইদেউসকল এনেধৰণৰ আপডেটবোৰ অৰ্থাৎ শিক্ষা বিভাগৰ লগত জড়িত আপডেটসমূহ সদায় পাবৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকন প্ৰেছ কৰি অলপ ক্লিক কৰি দিব তো ছাৰ বাইদেউসকল আজি ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ ধন্যবাদ সকলোকে